ये दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे ये दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे কোনোবা আছে নে ইমান দিন ক'ত আছিলি फोन क्यों स्विच ऑफ আছিল কি হইছে তোর আরে মোর খং তুলাই নলবে কিনি কৈ দিছো বাইদেউ আরে কি কি কৰে আমার পেটত লাত মারিব কাস্টমারের গাড়ি কিয় মোৰ লগত কথা পতা নাই তোমাক মই চিনি পাইছো এটা গেৰেজত লগ পাইছিলো ন ইয়াৰ যে বাইক ঠিক কৰিবলৈ আহিছিল হয় মোক চিনি পাইছে নে আপোনাকো চিনি পাওঁ আপুনি ৰওক মোৰ কাম আছে তো কিবা এটা কোন হলে কিন্তু মই পাগল হৈ যাম এতিয়া প্লিজ আৰমান কিয় হাঁহিছ হা কিয় হাঁহিছ মুখেৰে কথা এটাও ক'ব নোৱাৰো ইচ্ছা কৰি মাতিছো মই তোক এনেকে বাবু প্লিজ প্লিজ কিবা এটা কনা মোৰ খুব দুখ লাগিছে প্লিজ কিবা এটা কনা প্লিজ এনেকৈ থাকেনে কথা পাতে তুমিও কথা নোকোৱা নেকি কওঁ কিয় নকওঁ কাম কৰি থকাৰ বাবে সি কথা নকয় নেকি কমকৈ কয় দিনটো কামেই কৰি থাকে কিমান দিন হ'ল গেৰেজটো ষ্টাৰ্ট কৰা আজি এমাহ মানে হ'ল মানে যিদিনাৰ পৰা আমি লগ পোৱা নাই তাৰ পাছতে সি গেৰেজটো খুলিছে মাতিছে কিবা কয় দাদা তাইক যাবলৈ কওক ঠিক আছে বাইদেউ এই আপোনাক যাব কৈছে কি তই মোক সঁচাকৈ যাবলৈ ক'লি মোৰ লগত কথা পাতিবলৈ তোৰ সঁচাকৈয়ে মন নাই কিন্তু মোৰতো বহুত কথা ক'বলগীয়া আছিল তোক কিমান মিছ কৰি আছো মই কেনেকৈ কওঁ যে তই নহ'লে মই থাকিব নোৱাৰো প্লিজ বাবু
অলপ সময়ৰ কাৰণে কথা পাত না বোলো অলপ সময়ৰ কাৰণে প্লিজ 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 অলপ সময়ৰ কাৰণে প্লিজ 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 ঠিক আছে যাও দে মই কিন্তু মই আকৌ আহিম তই মোৰ লগত কথা নপতালৈকে মই আহিয়ে থাকিম চাবি বা কেতিয়া আহিলি কি হল বা একো নক যে কি হল কচোন আৰু মান্দাক লগ পালি নে নাই বা অ বা আৰু মান্দাক লগ পালি পালো সি কি কৰি আছে জানো কি কৰিছে আৰমানদাই এটা গেৰেজত কাম কৰি আছে কি মই আহি থাকোঁতে বাটতে গাড়ীখন হঠাৎ পাংচাৰ হ'ল ওচৰৰ গেৰেজটোলৈ যাওঁ দেখা পাওঁ সি গাড়ী ভাল কৰি আছে মেকানিক বোলে কোন আৰমানদা ভালকৈ কথা বতৰা একোৱেই নকৰে মই ইমান চেষ্টা কৰিলো কথা পাতিবলৈ তাৰ মুখৰ পৰা দুটা এটা শব্দৰ বাহিৰে কোনো কথাই নোলাল মই কি কৰোঁ এতিয়া তাক কেনেকৈ এইটো অৱস্থাত দেখি অহাৰ পাছত মই থাকিব পৰা নাই সি যে মোৰ বাৰ্থডেত আঙুঠিটো দিছিল কেইদিনমান গেৰেজত কাম কৰিয়ে দিছিল পাছত যেতিয়া মই গম পালো তাক মই শপত দিলো সি বাদ দিলে কিন্তু এইবাৰ চাচোন সি আকৌ সেইটো কামতে ধৰিলে গেৰেজত কাম কৰা ল'ৰাটোৱে কৈছে সি হেনো তেনেকৈ মানুহৰ লগত কথা বতৰা নাপাতে দিনৰ দিনটো কামেই কৰি থাকে সি পঢ়াত কিমান ভাল আছিল তইতো জানো মোৰ গোটেই নোটবোৰ সিয়ে লিখি দিছিল তাৰ কাৰণে মই পৰীক্ষাটো দিব পাৰিলো হয়তো ভালকৈ পাছো কৰিম কিন্তু তাৰ জীৱনটো কি হৈ গ'ল ঘৰৰ অসুবিধাৰ কাৰণে বোলে সি এইটো কামত হাত দিছে চাচোন ইমান মিছা কথা কৈছে সি তাক মই জানো তাৰ জেদটো খুব বেছি এবাৰ যদি কিবা এটা কামত লাগে সি তাক সম্পূৰ্ণ নকৰাকৈ নেৰে হেৰো মই তোৰ মাৰ মই চব বুজি পাওঁ বাবা সেইকাৰণে মই আগতেও কওঁ আমি সময়ৰ কাম সদায় সময়ত কৰি হ'ব মা মই যাওঁ আজি মোৰ কেইবাখনো গাড়ী ৰিলিজ কৰিব আছে তই মোৰ কথা বিশ্বাস কৰ নহয় কৰোঁ যদি বিশ্বাস কৰ চাবি
এদিন নহয় এদিন তাই তোৰ ওচৰলৈ আহিবই। এতিয়া সময় নাইও মা, তুমিচোন জানাই মই মোৰ ৰাস্তা সলনি কৰি পেলাইছোঁ। ৰাস্তা সলনি কৰি নিজকে কেনেকৈ শেষ কৰি পেলাইছ মই দেখিছোঁ বাবা। তোৰ মুখৰ হাঁহিকণো নোহোৱা হৈ গ'ল। গৈ থাকোঁ দিয়া। যা।